মানুহজনৰ পৰা উদ্ধাৰ লাগে মোক ঘৰটো মুকলি কৰি মোক খাবলৈতো পইচা লাগে ন মই চলিবলৈ মই কেনেকৈ চলিম মই কেনেকৈ খাম আপোনাৰ ভাড়াঘৰ আছে নেকি আছে যদি সাৱধান হওক যিকোনো মুহূৰ্তত ভাড়াটিয়াই অভিসন্ধি কৰি আপোনাৰ ঘৰ মাটি দখল কৰি ল'ব পাৰে তেনে এটা ঘটনা সংঘটিত হৈছে মহানগৰীৰ বুন্দা অঞ্চলত এগৰাকী অসহায় বিধৱা মহিলাৰ 3 মহলীয়া অট্টালিকা আৰু মাটি দখলৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এজন ভাড়াটিয়াই এই অভিযোগ আমাৰ নহয় এগৰাকী ভুক্তভোগী অসহায় বিধৱা মহিলাৰ নাম মামনি দেৱী পেছাত এগৰাকী নৃত্যশিল্পী 2000 চনত মামনি দেৱীয়ে ডিআইচিৰ বিষয়া সুমন তালুকদাৰৰ লগত বিবাহপাশত আবদ্ধ হয় তেতিয়াৰে পৰা মামনি দেৱীয়ে বুন্দাৰ 3 মহলীয়া অট্টালিকাটোত স্বামীৰ সৈতে বসবাস কৰিবলৈ লয় স্বামী বৃক্ক ৰোগত আক্ৰান্ত হোৱাত মামনি দেৱীয়ে সুমন তালুকদাৰক এটা কিডনিও দান কৰে ইয়াৰ মাজতে 2018 চনত চন্দ্ৰপুৰৰ পানবাৰীৰ এন্ড্ৰি ফাংচু নামৰ লোকজনে মামনি দেৱীৰ পৰা ঘৰটোৰ দ্বিতীয় মহলা বিকলাংগ লোকক প্ৰশিক্ষণ দিবলৈ ভাড়াত লয় তাৰ কিছুদিনৰ পিছত স্বামী সুমন তালুকদাৰৰ মৃত্যু হয় আনহাতে সমাজ কল্যাণ বিভাগে চৰকাৰী নিয়মৰ ভিতৰত নপৰাৰ বাবে এন্ড্ৰইড ৰাংহাঙৰ বিকলাংগ লোকৰ প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ কৰি দিয়ে আৰু ভাড়াঘৰটো এৰি দিবলৈ নিৰ্দেশ দিয়ে সেইমতে এন্ড্ৰি ফাংচুৱে বিকলাংগ লোকৰ প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ কৰি দিয়ে যদিও ঘৰটো খালী কৰিবলৈ অমান্তিক হয় তেতিয়াৰে পৰা এন্ড্ৰি ফাংচুৱে অসহায় বিধৱা মহিলা মামনি দেৱীক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে ঘটনা সন্দৰ্ভত মামনি দেৱীয়ে পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে আজি পৰ্যন্ত এন্ড্ৰি ফাংচুৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰে আনকি এন্ড্ৰইড ৰাহাঙে ভুক্তভোগী মহিলাগৰাকীক হত্যা কৰি ঘৰ মাটি দখলৰ অভিসন্ধি ৰচনা কৰা বুলি মামনি দেৱীয়ে অভিযোগ কৰে অৱশ্যে অভিযুক্ত এন্ড্ৰি ফাংচুৰ পত্নীয়ে এই অভিযোগ নস্যাৎ কৰি কয় যে আগধন হিচাপে দিয়া 20 লাখ টকা মামনি দেৱীয়ে ঘূৰাই দিলে ঘৰটো খালী কৰি দিয়া হ'ব অৱশ্যে মামনি দেৱীয়ে এন্ড্ৰি ফাংচুৰ পৰা 20 লাখ টকা লোৱাৰ কথা অস্বীকাৰ কৰে পৰহি মামনি দেৱীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিলে কোন সঁচা কোন মিছা সকলো ওলাই পৰিব কি কম মই অসহায় হৈ গৈছো মই নিউজ চেনেলত আগতেও দিছো মোৰ লগত কি হৈছে কি নাই হোৱা আৰু আজি মই পুনৰবাৰ নিউজ চেনেল গোটেই নিউজ চেনেলত কৈছো অসমবাসী ৰাইজক কৈছো চৰকাৰক কৈছো প্ৰশাসনক কৈছো মোক সহায় কৰক মোৰ যিদিনাখনৰ পৰা স্বামী মৃত্যু হৈছে সেইদিনাখনৰ পৰা ইয়াতে মোক হেৰাছমেণ্ট হৈ আছে মই এইটো ঘৰত থাকিব নোৱাৰা হৈ গৈছো 2000 চনৰ পৰা মই ইয়াতে থাকো 2000 দিনাখন 19 ছেপ্টেম্বৰত মোৰ স্বামী ঢুকাইছে মই স্বামীক এটা কিডনি দিছিলো 2000 চনৰ পৰা আমি দুটা থাকো ইয়াতে কোনো মানুহে আমাক হেল্প কৰা নাই যিদিনাখনৰ পৰা মোৰ স্বামী ঢুকাইছে সেইদিনাখনৰ পৰা তেওঁৰ পৰিয়ালৰ লোক আহিছে আহি পেলাই মোক এটা অত্যাচাৰ কৰিব ষ্টাৰ্ট কৰিছে এমাহ মই ডিপ্ৰেছনত আছিলো তাৰপিছত এটা এনজিঅ' আহিলে তাৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যন বুলি তাৰে এন্ড্ৰি ফাংচু বুলি এগৰাকী মানুহ আহিলে তেওঁ মোক সহায় কৰিব আহিছিলে এজনী ছোৱালীৰ লগত লৈ পেলাই ক'লে আপোনাক সহায় কৰিম আপোনাক সৌৰৰ ঘৰৰ মানুহে অত্যাচাৰ কৰি আছে আপোনাক সহায় কৰিম বাইদেউ এই বুলি কৈ তাৰপিছত সি মোৰ ঘৰটোত সোমাই ল'লে তাৰপিছত মোক মোবাইল অফ কৰি দিলে ফিজিকেলি হেণ্ডিকেপৰ কাম কৰিম বুলি পেলাই ওপৰৰ ফ্ল'ৰটোত মই তাতে মই ভাবিলোঁ কি ফিজিকেলি হেণ্ডিকেপৰ কাম কৰিলে মোৰো পুণ্য হ'ব ময়ো ভালকৈ থাকিব পাৰিম ওপৰৰ ফ্ল'ৰত সোমাই ল'লে লগতে এগৰাকী ছোৱালী লৈ আহিছিলে তাইৰ নাম সুমন পূৰ্বী আছিলে মোৰ ঘৰৰ কাষৰে ছোৱালী হয় সুমন পূৰ্বী অহাৰ কাৰণে আচলতে মই তাক ঘৰত সোমাব দিছিলোঁ নহ'লে পুৰুষ এজনক মই কেতিয়াও ঘৰত সোমাব নিদিলোঁ হয় মই অকলশৰীয়া মহিলা আৰু সেইখিনি সময়ত মোৰ এনেকুৱা অৱস্থা আছিলে যে ইফালে সৌৰৰ ঘৰৰ মানুহ আহি পেলাই মোক অত্যাচাৰ ষ্টাৰ্ট কৰিছে মোক ঘৰৰ পৰা ওলাই দিব খুজিছে মই FIR কৰিছোঁ থানাই খালি FIR কৰি ৰেজিষ্টাৰ কৰি দি পঠাইছে কোৰ্টলৈকে দি পঠায় তাৰপিছততো আৰু যুগ ধৰি থানাৰ FIR কোনো কাম নহয় এতিয়ালৈকে মোলৈ পাণবজাৰ থানাত FIR দিছিলোঁ পাণবজাৰ মহিলা থানাত এই যিজন মানে মোৰ স্বামীৰ যে পৰিয়ালৰ মানুহ বুলি পেলাই মাইকী মানুহ এজনী আৰু মতা ল'ৰা এটা আহে তেওঁলোকৰ পৰা আৰু কাম কৰা ল'ৰা এটাও আহিছিলে তাহাঁতে কি কৰিলে আচলতে যিদিনাখনলৈকে মোৰ হাজবেণ্ড ঢুকোৱা নাছিলে সিদিনাখনলৈকে মোক কোনো একো দুৰ্ব্যৱহাৰ নকৰিলে যিদিনাখনে হাজবেণ্ড ঢুকাই গ'ল হস্পিটেলৰ পৰা ডেড বডিটো লৈ গুচি গ'ল তাৰপিছত তেওঁলোকে ইয়াতে থাকে বুলি এই ঘৰটোত থাকে বুলি তেওঁলোকে চিভিল ক্লেইম কৰিছে মোৰ ওপৰত য'ত মই 2000 চনৰ পৰা থাকোঁ এই ঘৰটোত তেওঁলোকে চিভিল ক্লেইম কৰিছে যে তেওঁলোকে ইয়াতে থাকে আৰু যেতিয়া মোৰ স্বামী ঢুকালে সিদিনাখন তেওঁলোকে ইনচিকিউৰ ফিল হৈ পেলাই ইয়াৰ পৰা গুচি গ'ল চিভিল কৰিছে ফেক ফলছ মই এতিয়া সেইটো ফলছ কেছটো মই খেলিব লগা হৈছে মোৰ চব টকা পইচা বন্ধ কৰিছে ভাড়াঘৰৰ পইচা বন্ধ কৰি দিছে তেওঁলোকৰ অত্যাচাৰ মই কোৰ্টত হাই কোৰ্টত মই ৰিট ফাইল কৰিছোঁ ৰিট চলি আছে এতিয়ালৈকে মই কোনো ধৰণৰ পইচা পোৱা নাই এনেকৈ মই চলি আছোঁ স্বামী যেতিয়া জীয়াই আছিল গোটেই খৰচ মই ভৰিছোঁ তেওঁৰ ট্ৰান্সপ্লাণ্টৰ খৰচ গোটেই কেছ মেমো মোৰ ঘৰত পৰি আছে ডেথ চাৰ্টিফিকেট মোৰ লগত নাই তেওঁৰ কুষ্টিখন মোৰ লগত আছে এনেকুৱা অৱস্থা কৰি দিছে মোৰ তেওঁৰ কুষ্টিখন মোৰ লগত আছে যিখন তেওঁৰ মানে মাকৰ হাতত থাকিব লাগে সেইখন মোৰ হাতত
কিন্তু তেওঁৰ ডেথ চাৰ্টিফিকেটখন তেওঁলোকে লৈ গুচি গৈছে, ডেড বডিটো লৈ গৈ। তাৰপিছত মোক এতিয়া মই কোনোবা অচিনাকি মানুহ ইয়াতে দখল কৰি আছোঁ বুলি মোৰ ওপৰত কেছ কৰিছে। স্থানীয় থানাত যেতিয়া কেছ কৰিছিলে, কেছটো তেওঁলোকে ৰেজিষ্টাৰ নকৰিলে, কাৰণ তেওঁলোকে এনকুৱাৰী কৰিবতো। এনকুৱাৰী কৰি পেলাই তেওঁলোকে লিখি দিলে যে ইয়াতে আচলতে এখেতে ইয়াতে থাকে, মানে মোৰ স্বামীৰ নাম সুমন তালুকদাৰ, সুমন তালুকদাৰৰ লগত এখেতে ইয়াতে আছে বুলি কয়। থানাই এখন লিখি পেলাই দি পঠিয়ালে, তেতিয়াও হৈ গ'ল। তাৰপিছত তেওঁলোকে যে হৈ গ'ল, কোনো ফালৰ পৰা মোক নোৱাৰে। তেওঁলোকেতো মিছা কথা কৈছে ন, যে মিছলীয়া মানুহেতো মোক কেতিয়াও নোৱাৰে। তেতিয়াৰ পৰা আহি মোৰ এতিয়া ঘৰত অত্যাচাৰ কৰা আৰম্ভ কৰিলে। কৰি লাহেকৈ চিভিল যেতিয়া মই চিভিল ডিফিট কৰিব ষ্টাৰ্ট কৰিলোঁ, ৰিট ফাইল কৰিলোঁ, তাৰপিছত লাহে লাহে কি হ'ল, কথাবিলাক অলপ মানে অহা বন্ধ হৈছিলে। আৰু তাৰপিছত এই এণ্ড্ৰি ফাংচু বোলা মানুহটো যেতিয়া তাক চৰকাৰে এখন মানে কাগজ দিলে, মই যেতিয়া ডিজেবল কমিশ্যনাৰক মাতি আনিলোঁ, মই আচলতে জনা নাছিলোঁ। মই যেতিয়া গম পালোঁ, ল পঢ়িলোঁ, যেতিয়া মোৰ লগত অত্যাচাৰ হ'ল, তেতিয়া মই ল পঢ়িব আৰম্ভ কৰিলোঁ যে মোৰ লগত এনেকুৱা কৰিব পাৰে নেকি। তেতিয়া মই দেখিলোঁ যে নাই, নোৱাৰে, কেতিয়াও নোৱাৰে, মানুহক এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে। মই মানুহ হয় ন, হিউমেন বিংছ হয়। তেতিয়া মই ল পঢ়িব ষ্টাৰ্ট কৰিলোঁ। তেতিয়া মই গম পালোঁ যে 2 তালাৰ ওপৰত কোনো ধৰণৰ হেণ্ডিকেপ এক্টিভিটিজ হ'ব নোৱাৰে। তেতিয়া মই মাতি দিওঁ, মানে ডিজেবল কমিশ্যনাৰক মাতি আনিলোঁ। মাতি আনি মই দেখালোঁ ওপৰত। তেওঁ ধুনীয়াকৈ নিউজ চেনেলো আহিছে, চব প্ৰত্যেকটা নিউজত দেখা পাব আপোনালোকক। মই দিব পাৰিম ইচ্ছা কৰিলে, আপোনালোকে যদি বিচাৰে মই দেখুৱাব পাৰিম যে নিউজ চেনেল প্ৰত্যেকটা নিউজ চেনেলতে দিছে যে তেওঁ আহিছে, চৰকাৰ আহিছে, আহি তেওঁক এখন কাগজ দিছে যে এমাহৰ ভিতৰত আপুনি হেণ্ডিকেপৰ এইটো ইয়াৰ পৰা চিফ্ট কৰিব। 1 মাহৰ ভিতৰত গভৰ্ণমেণ্টে এখন নটিচ দিছে। নটিচখন মোৰ হাতত আছে। আৰু ইয়াতে ডিজেবল, আৰু মোৰ লগত তেওঁৰ যিটো কথা আছিলে, তেওঁৰ কাগজত মোৰ লগত কথা আছেতো, এগ্ৰিমেণ্ট আছে। এগ্ৰিমেণ্টত লিখা আছে যে অকল ডিজেবল এক্টিভিটিজ কৰিব পাৰিব, ডিজেবলৰ অকল ট্ৰেইনিং চেণ্টাৰ। এই যে কাগজখন আহিলে, মই কাগজ লগাই দিলোঁ, ৱালত লগাই দিলোঁ, তেওঁৰ হাতত দিলোঁ, নাই কোনো ধৰণৰ কথা নাই। এতিয়া হৈছে কি, প্ৰত্যেক দিনে মোৰ ওপৰত ভাইলেঞ্চ। মই অলৰেডি 3খন নে 4খন FIR হৈ গৈছে তাহাঁতৰ ওপৰত, কিন্তু মই কিমান FIR কৰি থাকিম। এতিয়া মোকতো কিবা এটা সলিউশ্যন লাগিব ন, মই এইটো ঘৰটোত অকলে থাকোঁ। তেওঁ যদি এতিয়া ৰাতি কি কৰিছে, আকৌ মাজতে ৰাতি মই যেতিয়া দিলোঁ, এটা নিউজ দিছিলোঁ মোৰ পাৰ্চনেলি, প্ৰশাসনক মই মানে সেৱা কৰি জনাইছিলোঁ যে মোক ৰাতি হত্যা, ইয়াত যদি মোক কোনোবা হত্যা কৰি থৈ যায়, কোনোতো গম নাপাব মই এটা অকলে থাকোঁ। এইটো ঘৰটো মোৰ ৰেচিডেঞ্চ হয় ন, মোৰ ৰেচিডেঞ্চ হয় এইটো। আৰু কোৰ্টে অলৰেডি পজিশ্যন দিছে, পজিশ্যন যাৰ য'ত পজিশ্যন আছে তাত থাকিব দিছে। আৰু এইটো মোৰ পজিশ্যন হয়, মোৰ যেতিয়াৰ পৰা বিয়া হৈছে এইটো মই বনোৱা ঘৰ হয়, অকল পজিশ্যন নহয়, এইটো মোৰ ৰেচিডেঞ্চ হয়। বাকী ভাড়া দিছিলে, হাজবেণ্ডে কিবা দিছিলে, মোৰ নামত আছে, তেওঁৰ নামত আছে, সেইবিলাক বেলেগ কথা। এইটো ঘৰেই মই ক'ত যাম এতিয়া। মই মোৰ স্বামীৰ কাৰণে গোটেই জীৱনটো দিছোঁ, মোৰ এটা কিডনী দি দিছোঁ। তাৰপিছততো মই মাৰ ঘৰত গৈ মা দেউতাক মই ডিষ্টাৰ্ব কৰিব নোৱাৰোঁ। এতিয়া মই তেওঁৰ কাৰণে জীৱনটো দিছোঁ, গতিকে মই তেওঁৰ এতিয়া মাৰি পেলালেওতো মই ইয়াতে থাকিব লাগিব। যদি মোৰ স্বামী ঘৰত যদি মোক তেওঁলোকে ৰাতি আহি পেলাই, এতিয়া ৰাতি মানুহ থাকে দেই, NGOত ৰাতি মানুহ, এতিয়া 3গৰাকী মহিলা ৰাতি ৰাখে, হেণ্ডিকেপ সোমাব মানা কৰিছে, কিন্তু এনেকৈ লেঙেৰাই উঠি যায়। মানুহ 3গৰাকী বয়সস্থ মানুহ তেতিয়া ওপৰত উঠি থাকে। মোৰ ঘৰত তালা মাৰা থাকে ৰাতি গেটত। তেওঁলোকে কোনো ধৰণৰ পুলিচক ইনফৰ্ম কৰা নাই যে ইয়াতে ৰাতি মানুহ থাকে, থানাততো তেওঁলোকে ইনফৰ্ম কৰা নাই। এই বয়সস্থ মানুহ 3গৰাকী যদি ৰাতি মৰি থাকে তাতে, যদি হাৰ্ট ফেইল কৰে বা কিবা এটা হয়, বা কিবা তেওঁলোকৰ যদি কিবা জীৱনৰ কিবা সংশয় হয়, তেতিয়া কোন দায়ী হ'ব? মই কেনেকৈ কি জনাম? কিমান FIR দি থৈ দিছোঁ মই থানাত তেওঁলোকৰ বিৰুদ্ধে। থানাত এই আজি এসপ্তাহ আগত মোক ৰাস্তাত ধৰি পেলাই গোটেই এই পৰিয়ালটো, এণ্ড্ৰি ফাংচু, তেওঁৰ লগত এগৰাকী মহিলা থাকে, কোন হয় নাজানো মই একচুৱেলি, কোন মহিলাগৰাকী কোন মই চিনি নাপাওঁ। যেতিয়া তেওঁৰ লগত মোৰ চিনাকি আছিলে, তেতিয়া তেওঁ মোক এই সুমন পূৰ্বী বুলি মহিলাগৰাকীৰ লগত চিনাকি কৰি দিছিলে। আৰু তেওঁ কৈছিলে যে তেওঁৰ কলিকতাত বিয়া হৈছে, মানে বিয়া হৈছিলে, তেওঁৰ আগতে বিয়া হৈছিলে, তেওঁৰ ওপৰত কিবা ডাউৰি কেছ চলি আছে তেওঁ কোৱা মতে, আৰু মানে এণ্ড্ৰি ফাংচুৱে। গতিকে তেওঁ তাৰ পৰা গুচি আহিলে, তেওঁৰ এটা ল'ৰাও আছে। গতিকে এই মহিলাগৰাকী কোন হয় মই নাজানো। এই যিগৰাকী মহিলাই মোক আহি পেলাই বেয়া ব্যৱহাৰ কৰি থাকে, অত্যাচাৰ কৰি থাকে, তেওঁ কোন হয় মই নাজানো। তেওঁলোকে গোটেই মোৰ সেই পৰিয়ালৰ যিটো আগৰ পৰিয়ালৰ মানুহগৰাকী, মহিলাগৰাকী আৰু এটা ল'ৰা আৰু 2জন কোনোবা মানুহ আহিছে লগত, আৰু এই মাইকী মানুহজনী যিজনী এণ্ড্ৰি ফাংচুৰ লগত থাকে, এতিয়াও ওপৰত আছে। এই ঘৰটোত এতিয়াও ওপৰত এই মাইকী মানুহজনী আছে। তেওঁ গোটেই উপায় লগ লাগি তাতে ইমান বেয়া কথা কৈছে। লাষ্টত মই ভিডিঅ' কৰিব যাওঁতে মোক এনেকৈ পিছফালৰ পৰা এনেকৈ ধৰি মোবাইলটো ভাঙি দিয়ে বুলি পেলাই মোক মানে গটা মাৰি দিছে। মই মানে সেইখিনি সময়ত মোক পূৰা মাৰ্ডাৰ এটেম্প লৈছে সিহঁতি মোক। যদি মই তাতে পৰি ৱালত মূৰটো ফাটি গৈ মৰি গ'লোঁ হয়, তেনেহ'লে মোক কিন্তু কোনো বচাব নোৱাৰিলে হয়, আৰু এইটো কোনো কেছো নহ'লে হয়, এক্সিডেণ্ট কেছ দেখুৱাই সিহঁতে মোক মাৰি পেলালে হয়। তাৰপিছত মই ওচৰৰ মানুহ ঘৰে এই সিহঁতৰ ঘৰত গৈ পেলাই তাতে লুকাই কিবাকৈ 100 ডাইল কৰিছোঁ। কৰি পেলাই মই পুলিচক খবৰ দিছোঁ। পুলিচে মোক তাৰ পৰাই মানে উদ্ধাৰ কৰি লৈ গৈছে।
এতিয়া কি হৈছে ঘৰটো কি হৈছে এতিয়া হৈছে কি এনডি ফাংচুৱে কোনো পধ্যে মোৰ ঘৰটো এৰি নিদিয়ে আৰু মই চাওক মই যদি মানে এনডি ফাংচুৱে আপোনাৰ প্ৰপাৰ্টি দখল প্ৰপাৰ্টিত পুৰা দখল এই দখল মানে দাদাগিৰি দখল বুলি এনেকুৱা নহয় যে তেওঁ গভৰ্ণমেণ্টে তেওঁক চৰকাৰে তেওঁক এখন নটিচ দিছে খালী কৰি দিব কৈছে ন তেওঁক খালী কৰি দিব লাগে আৰু নটিচটো আজি কিমান বছৰ হৈ গ'ল 3 বছৰ হয় হয় নটিচ আছে মোৰ এটা নটিচ মই আগতে নটিচখন দেখুৱাই মই আগতে খালী এমাহৰ ভিতৰত খালী কৰিব দিছে তেওঁ খালী কৰা নাই এতিয়া তেওঁ মুঠতে মোক দাদাগিৰি মাৰি থাকে আৰু মোক মানে হত্যা কৰাৰ প্ৰস্তুতি চলাই আছে এতিয়া যদি মই আৰু এবাৰ কওঁ মই আকৌ এবাৰ কৈছোঁ ইয়াত যদি মোৰ মৃত্যু হয় এই ঘৰটোৰ ভিতৰত যদি মোৰ মৃত্যু হয় তেনেহ'লে মোৰ মৃত্যুৰ বাবে দায়ী এই গোটেই ভাড়াতীয়া যি ষ্টেট বেংক আছে আৰু এনডি ফাংচুটো আছে আৰু মোৰ যে পৰিয়ালৰ লোক আছে এওঁলোকেই হ'ব কাৰণ তেওঁলোকে এতিয়া মানে কেনেকৈ মোক ইয়াৰ পৰা উলিয়াই দিব পাৰি একো উপায় নাপায় মই এগৰাকী শিল্পী হয় আচলতে আপোনালোকে জানে মই এগৰাকী শিল্পী হয় ডান্সাৰ হয় তো মোৰ এটা সন্মান আছে ন মই বাহিৰত ওলাই গ'লে মোক বহুতে সন্মান কৰে মোক এতিয়া অসম গভৰ্ণমেণ্টে মোক ৰোমানিয়া পঠাই আছে CMA মোক ৰোমানিয়া পঠাই আছে গভৰ্ণমেণ্টে মোক নিজে পঠিয়াই আছে বাহিৰলৈ বিদেশলৈ যাম মই এতিয়া সেই মানুহগৰাকী যেতিয়া ওলাই যোৱাৰ লগে লগে মই ইমান অকথ্য কথা কয় মই অকথ্য শব্দকেইটা আপোনালোকৰ লগত ক'বলৈ নোৱাৰোঁ ইমান বেছি অকথ্য কথা কয় কি বিচাৰিছে মোক এই মানুহজনৰ পৰা উদ্ধাৰ লাগে মোক ঘৰটো মুকলি কৰি মোক খাবলৈতো পইচা লাগে ন মই চলিবলৈ মই কেনেকৈ চলিম মই কেনেকৈ খাম যদি ঘৰটো মোৰ যদি ঘৰে দখল কৰি থৈ দিয়ে মই খাম কিহেৰে মই জীয়াম কিহেৰে মানুহ হয় মই ন আপোনাৰ কিমান চন কৰিছিলে 18ত কৰিছিলে তেওঁ পজিশ্যন লোৱা নাছিলে কিন্তু 19ত যেতিয়া মোৰ হাজবেণ্ড ঢুকাইছে তেতিয়া তেওঁ পজিশ্যন ল'ব আহিছে না এই পজিশ্যন লোৱা দিনখনৰ পৰা যি মোক অত্যাচাৰ কৰিছে এতিয়ালৈকে মই উদ্ধাৰ হ'ব পৰা নাই সদায় মোক আহি পেলাই এটা ধমকি দিব মোৰ কাম কৰা ছোৱালী এজনী আছে তাই চাই আছে ওপৰৰ পৰা তাইক মাৰি পেলাম বুলি কয় কি তহঁত দুটাক মাৰি পেলাম ইয়াতে তাতে তাৰমানে তাইক খেদি দিব খুজি আছে তাইক খেদি দিলে তেতিয়া মোক তাৰমানে পাৰিব আৰু তাই মোৰ লগত যে থাকে তাইক মানে এনি টাইম আৰু এটা মতা মানুহ থাকে মতা মানুহটোৱে তাইক মানে এনি টাইম চাই থাকে ওপৰত গ'লেও চাই থাকে তাই কৈছে বাইদেউ মোৰ ভয় লাগে জানেনে ইহঁতি কোনোবা দিনা মোকে হত্যা কৰিব আপোনাৰ কাৰণে নাই আমি তো ভাৰতীয় হিচাপে আছিলোঁ আমাৰ 15 ইয়াৰ্ছ লিষ্ট তেওঁৰ লগতো আছে এগ্ৰিমেণ্ট কৰা আছে কালত কৰা আছে মামনি দেৱীৰ লগতো কৰা আছিলে কিন্তু মামনি দেৱী আৰু যোনজন মই এতিয়া দৰ্শন তালুকদাৰৰ নাম কৈছোঁ ন আৰু যোনজন কি কয় হেৰি ববিতা তালুকদাৰ যোনজন আছে তেওঁৰ কি কয় হেৰি তেওঁৰ হাজবেণ্ডৰ যোনটো মেইন যোনজন ৱাইফ হয় যোনজন ইয়াতে আহি আছে তো তেওঁ মানে কি কয় সিহঁতে মানে আমাৰ ওপৰত মানে হেৰি দিছিলে আৰু মামনি দেৱীৰ ওপৰতো দিছিলে এনডি ফাংচু আৰু মামনি দেৱীৰ দিছিলে কি কয় হেৰি কেছ মানে আমি ইয়াতে কিয় আছোঁ কি হিচাপে আছোঁ সেই হিচাপে মানে কি কয় আমাৰ দুটা পাৰ্টিকে মানে আমিও ইলিগেলি কিবা কৰি আছোঁ বুলি কেনে আমাৰ দুটাৰ মাজতো মানে কি কয় হেৰি কেছ দি দিছিলে তাৰ তেতিয়া গম পালোঁ যে সিহঁতেহে মানে মেইন ইহঁতৰ কি কয় হেৰি মেইন এগ্ৰিমেণ্টটো কাৰ লগত হৈছিলে আপোনাৰ মেইন এগ্ৰিমেণ্টটো মামনি দেৱীৰ লগত হৈছিলে এতিয়া তেখেতে অভিযোগ এইটো দিছে বাইদেউ যে আপোনালোকে কোনো মানে হেৰি আপোনাৰ চৰকাৰে মানে আপোনাক খালী কৰা নিৰ্দেশ দিছে এটা অৰ্ডাৰ ওলাইছে আপোনাৰ সেই অৰ্ডাৰটো ফুলফিল কৰা আমাকতো নটিচ দিয়া নাই আমাক নটিচ দিয়া নাই খালী কৰা কিবা কৰা আমাক নটিচ দিয়া নাই কিন্তু আমি কি কয় হেৰি মেইন যোনজন ইয়াতে যোনজন মালিক হয় দৰ্শন তালুকদাৰ যোনজন হয় দৰ্শন তালুকদাৰে কৈছে যে আপোনালোকে ইয়াতে থাকক মেইন মালিকে আপোনালোকে এগ্ৰিমেণ্ট কাৰ লগত হৈছিল মেইন মালিক কোন হয় তেতিয়া এগ্ৰিমেণ্ট কাৰ লগত হৈছিল মামনি দেৱীৰ লগত হৈছিলে তেতিয়াহ'লে আপুনি এগ্ৰিমেণ্ট যাৰ লগত হৈছিলে তেতিয়াহ'লে আপুনি এক্সট্ৰাকে বেলেগ মালিক কিন্তু আমাৰ ওপৰত কেছ দিছিলে সেইখন কেনেকৈ মানুহ কোৰ্টে যে অৰ্ডাৰ দিছে আৰু তেওঁ যে এতিয়া যে ই ৰিক্সা কিবা কিবি যে কি কয় মাতি আছে পাৰ্চনেল মেটাৰ নহয় আপুনি সেইটোও আপুনি নক'ব এতিয়া তেওঁতো কোৰ্টৰ পৰা কৈছিলে যে তেওঁ একো কৰিব নোৱাৰে আৰু ফাৰ্ষ্ট পাৰ্টিও একো কৰিব নোৱাৰে কোৰ্টৰ মতে কৈছে যে তেওঁ মানে ল ভাঙি কেনে লৰ আগেইনষ্টত গৈছে তেওঁ কিন্তু যেনেকৈ পানীখাইটি আউটপোষ্টতো যায় তাতো কিবা এটা হ'লে মানে 100 আৰু তেওঁতো ইয়াতে ৰেপ কেছৰ কথাবিলাকো মানে যেনেকৈ শুনা পাইছোঁ আৰু দেই যে কি কয় ইয়াতে টাৱাৰ বহা আছে টাৱাৰৰ মানুহ আহিলে তেওঁ মানে কি কৰিছে মাৰপিট কৰিছে মাৰধৰ কৰিছে তেওঁ না হেতু পাছ নাই এটা আপোনালোকৰ কথা নিব আমাৰ কথা হৈ আছে আমাৰ প্ৰশ্নটো হৈছে এখনৰ এটাই অভিযোগ আমি এটা অভিযোগত আহিছোঁ যে বোলে আপোনালোকে তেওঁলোকৰ ঘৰত ভাড়াতীয়া হিচাপে এগ্ৰিমেণ্ট এটা আছিলে কিন্তু এই এগ্ৰিমেণ্ট মতে যি হিচাপে ভাড়া দিব লাগে আপোনালোকে 5 বছৰ তেওঁতো পইচা লৈ থৈছে তেওঁতো চিগনেচাৰো আছে পইচা লৈ থৈ দিয়া 20 লাখৰ 2 লাখ দিয়া বুলি কৈছে বাকী আছে ভিডিঅ' কৰি আছে
একো কথা নাই কৰক বাৰু কথা নাই আপুনি কৰিব পাৰে তেওঁ তেওঁ কৰিয়ে থাকে মোৰ হাতত 20 লাখ টকা আছে মোৰ থাকিব মোক ক'ত দিছে 20 লাখ ঠিক আছে আপোনাৰ আমি আচ্ছা যেটো শুনো আমি আপোনালোকৰ ফালে না তেখেতৰ ফালে আমি মাজৰ মানুহ কৈছে আমি মাজৰ আমি মই সেইটোৱে কৈছো তেওঁ 20 লাখ চাইন কৰি দিছে তেওঁলোকে মোক ভাড়াও আমাৰ ফালৰ পৰা আপুনি কিয় কৈ আছে বাইদেউ আপুনি আপুনি নক'ব আচ্ছা 20 লাখ অলৰেডি আমাৰ পৰা লৈছে ঠিক আছে মামনি দেৱীৰ চাইনো আছে কিমান বছৰ এগ্ৰিমেণ্ট আছিলে 15 ইয়াৰ বছৰ হ'ল অলৰেডি এতিয়া অলৰেডি 40 ছিলে 20 লাখ কোনটো একাউণ্টত 13 আপুনি কেশ লৈছিলে আপোনাৰ চাইন আছে আচ্ছা আপোনাৰ চাইন আছে আচ্ছা ঠিক ঠিক আছে আছে চাইনটো থাকিলে মই কেছ লোৱা হৈ যায় লাগিলে আপুনি ল্যাব গৈ কিনে ল্যাবটো চেক কৰিব সেই বস্তুটো জালি হয় নে কি কয় আচ্ছা এইটো আপোনাৰ কিহৰ কাৰণে লৈছিলে এই আপুনি কাটিলে নেকি সেইটো মই যোনটো ক'লো যে 20 লাখৰ না কথা নাই আপুনি কিহৰ কাৰণে লৈছিলে কাৰণ এইটোতো ফ্লেশ কৰিব ন আপুনি গোটেইখিনি মই যি কৈছো সেইবিলাকতো আপোনাৰ ইয়াত ৰেকৰ্ড হ'ব লাগিব আপুনি ক'লে ফ্লাড কৰিব বুলি আমি কি ফ্লাড কৰিব আহিছো নাই মই ফ্লাড কৰা নাই নাই ফ্লেশ কৈছে আচ্ছা হেৰি আপুনি কিয় ফ্লাড কৰিব আপুনি তো ছোৱালী মানুহ মানে শুনক আপোনালোকে এইটো কিহৰ কাৰণে লৈছিলে এই ফ্ল'ৰটো কিহৰ কাৰণে লৈছিলে ফাৰ্ষ্টতে আমাৰ ইয়াতে ট্ৰেইনিং হৈছিলে তাৰপিছত PWD লিফ্ট আছিলে লিফ্টত সেইটো ট্ৰেইনিঙৰ কাৰণে আছে তাতে আপুনি কৰি ল'ব এগ্ৰিমেণ্টটো তাৰপিছত PWDৰ কাৰণে আমি লৈছিলোঁ তাৰপিছত আকৌ সিহঁতে এইটো কাম আমি অলৰেডি যোনটো কোৰ্ট অফ কি কয় PWD যোনটো কমিশ্যনাৰ হয় তাৰপিছত আমি ক'লোঁ যে কি কয় হেৰি আমি এতিয়া স্কিল ট্ৰেইনিং নকৰোঁ স্কিল ট্ৰেইনিং আমি ট'টেলি বন্ধ কৰিলোঁ তাৰপিছত আৰু তেওঁ মাজে মাজে ইণ্টাৰফেয়াৰ কৰে মানে মানুহ ভিডিঅ' কৰে কিন্তু এখেতৰ অভিযোগ আপোনালোকে মানে স্লেম লেংগুৱেজ ইউজ কৰি গালি আপুনি পাৰে আপোনালোকে এটেম্প টু মাৰ্ডাৰো কৰিব বিচাৰিছে অ' মাই গড তেওঁতো নিজে আমাৰ তেওঁতো নিজে প্ৰভোক কৰে তেওঁতো নিজে প্ৰভোক কৰে মোৰ ওপৰত কিয় এফআইআৰ কৰে বেলেগ আপোনাৰ কৰা আছে পানী খাই অপচন আছে আপোনালোকে কোৱা মতে আপোনালোকে ভাড়াটো দি আছে হয় আগতে মামনি দেৱীক আমি এওঁকে দি আছিলোঁ তাৰপিছত যেতিয়া আমাৰ ওপৰত কেছ দিলে দৰ্শন তালুকদাৰে ঠিক আছে তেওঁৰ ওপৰতো কেছ আছে সেই বস্তুটো মানে কি আপোনালোকৰ কাহিনীটো সব কোৰ্টৰ ওচৰত আছে কোৰ্টে মানে নাই কৰা হয় কোৰ্টে একো এতিয়ালৈকে দিয়া নাই হয় আৰু তাৰপিছত অৰ্ডাৰ মতে কৈছে তেওঁক কিয় দিয়ে আৰু আমাৰ যোনজন বেংক আছে কি কয় বেংকেও কি কয় তেওঁক দিব লাগে কিন্তু তেওঁক কিয় পইচা দিয়া নাই অলৰেডি যদি কেছটো মানে কোৰ্টতে আছে তেনেহ'লে আপোনালোককো নোপোৱা নাই মানে দুইটা মানে কোৰ্টে এতিয়ালৈকে একো মানে হেৰি দিয়া নাই আপোনালোকক ন কি দিয়া নাই মানে কোৰ্টে আপোনালোকক ইয়াৰ পৰা যাবলৈ কোৱা নাই